ভগবানের লইব السلام عليكم বড় কথা নাই আছে আমি খালি কি হবো হবো কই আমি তো লাইন কি হবো যোৱা বৃহস্পতিবাৰ ৰাতি সিহঁতে ইয়াৰ পৰা ওলাই গৈছে। বাইক ককাই দুজন লগতে আছিলে, ডাঙৰজন নামজত, দ্বিতীয়টো আছিলে আপোনাৰ বুলবুল। দুটাই মানে গাড়ী এক্সিডেণ্টত ঢুকালে। আৰু আপোনালোকে কেতিয়া গম পালে? আমি আজি ৰাতিপুৱা গম পাইছো, 8:30 মান বজাত গম পাইছো। ঘটনাটো যোৱাকালি ৰাতি হৈছিল। ৰাতিয়ে হৈছিল। তেওঁলোকে দীৰ্ঘদিনৰ পৰা তেওঁলোকে তাত কাম হয় দীৰ্ঘদিন হয় তাৰ অৰুণাচলতে কাম কৰি থাকে। চেপা বুলি জেগা এটা আছে, তাতে কাম কৰি থাকে। তো চেণ্ডেল দোকান আছে, আপোনাৰ চব্জি, যেতিয়া যিটো পায় সেইটোৱে আৰু সিহঁতে কৰ্ম হিচাপে কৰি থাকে। নাই এজন বুলবুল যিজন আছে বিয়া পতা নাই, আৰু আমজাতে বিয়া পাতিছে। তেওঁৰ ছোৱালী দুজনী আছে আৰু ল'ৰা এটা আছে। এতিয়া পৰিয়ালটো তেওঁলোকৰ কোন কোন আছে? এতিয়া পৰিয়ালৰ ক'ব গ'লে একমাত্ৰ কনিষ্ঠ ভায়েক এজন আছে আমজাতৰ, তেখেতৰ নাম হ'ল আনচাৰুল বুলি। তেখেতে আছে, আৰু তেখেতো অৰুণাচলতে আছে, সেইকেইটাৰ লগতে আছে। হয়, এই আছিল ভগৱানে লইব السلام عليكم বড় কথা নাই আছে আমি খালি কি হবো হবো কই আমি তো লাইন কি হবো যোৱা বৃহস্পতিবাৰ ৰাতি সিহঁতে ইয়াৰ পৰা ওলাই গৈছে। বাইক ককাই দুজন লগতে আছিলে, ডাঙৰজন নামজত, দ্বিতীয়টো আছিলে আপোনাৰ বুলবুল। দুটাই মানে গাড়ী এক্সিডেণ্টত ঢুকালে। আৰু আপোনালোকে কেতিয়া গম পালে? আমি আজি ৰাতিপুৱা গম পাইছো, 8:30 মান বজাত গম পাইছো। ঘটনাটো যোৱাকালি ৰাতি হৈছিল। ৰাতিয়ে হৈছিল। তেওঁলোকে দীৰ্ঘদিনৰ পৰা তেওঁলোকে তাত কাম দীৰ্ঘদিন হয় তাৰ অৰুণাচলতে কাম কৰি থাকে। চেপা বুলি জেগা এটা আছে, তাতে কাম কৰি থাকে। তো চেণ্ডেল দোকান আছে, আপোনাৰ চব্জি, যেতিয়া যিটো পায় সেইটোৱে আৰু সিহঁতে কৰ্ম হিচাপে কৰি থাকে। নাই এজন বুলবুল যিজন আছে বিয়া পতা নাই, আৰু আমজাতে বিয়া পাতিছে। তেওঁৰ ছোৱালী দুজনী আছে আৰু ল'ৰা এটা আছে। এতিয়া পৰিয়ালটো তেওঁলোকৰ কোন কোন আছে? এতিয়া পৰিয়ালৰ ক'ব গ'লে একমাত্ৰ কনিষ্ঠ ভায়েক এজন আছে আমজাতৰ, তেখেতৰ নাম হ'ল আনচাৰুল বুলি। তেখেতে আছে, আৰু তেখেতো অৰুণাচলতে আছে, সেইকেইটাৰ লগতে আছে। হয়, এই আছিল